কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে কুশলে আছে আৰু মই হিমাদ্ৰী আকৌ এবাৰ আপোনালোকৰ মাজলৈ আহিছোঁ এটি নতুন ভিডিঅ'ৰ সৈতে মই আছোঁ মাৰ ঘৰত মানে গহপুৰত আছোঁ ভাবিছিলোঁ বহুত ভিডিঅ' দিম মাৰ ঘৰত আহি পেলাই বহুত কিন্তু ব্লগ দিয়া হোৱা নাই বতৰো বেয়া আৰু সেয়ে জানেই আপোনালোকে মাৰ ঘৰত অহাৰ পিছতনো কোনে এনেকৈ মোবাইলটো লৈ ভিডিঅ' কৰি থাকিব পাৰে বাৰু ইমান এবছৰৰ মূৰত আহিছোঁ আৰু সেই গতিকে চবৰে লগত এনেকৈ কথা চথা পাতোঁ ইফালে সিফালে যাওঁতে মানে ব্লগ কৰা নহয় ভিডিঅ' কৰা নহয় তথাপিও আজি ভিডিঅ' কৰিব লৈছোঁ মানে ব্লগ কৰিব লৈছোঁ এতিয়া সময় 11টা 11:30মান হৈছে আৰু তাকে মায়ে এতিয়া আমাৰ পিঠাগুড়ি খুন্দিবলৈ ওলাইছে মই ভাবিলোঁ এটা ব্লগ ষ্টাৰ্ট কৰোঁ আৰু পিঠা বনাব তাৰমানে আজি কি পিঠা বনায় কেনেকৈ বনায় আপোনালোকক দেখুৱাম সকলোবোৰ আৰু সেয়া মায়ে পিঠাগুড়ি খুন্দি আছে তাৰমানে সেয়াই আৰু ভাবিছিলোঁ বহুত ভিডিঅ' কৰিম বুলি কিন্তু হোৱা নাই ভিডিঅ' কৰা তাৰমানে সকলোৱে জানে মাৰ ঘৰত আহিলে চব সেই যে থাকে যে মানে কিবা কাণ্ডজ্ঞান নোহোৱা ছোৱালীৰ দৰে দায়িত্ব নোহোৱা ছোৱালীৰ দৰে মোৰো ঠিক তেনেকুৱাই হৈছে মাৰ ঘৰত আহি তো বাৰু যি কি নহওক আপোনালোকক ঢেঁকী দি আছে তাৰমানে ঢেঁকীটো পাতল যে তাই দিব পাৰিছে সেইকাৰণে সেই তাই দিবলৈ ওলাইছে যোৱা তুমি যোৱা মই দিম যোৱা সেয়া পিঠাগুড়ি খুন্দিবলৈ লৈছোঁ সেয়া মায়ে সেয়া বহাই দি আছে আৰু সেয়া মায়ে মই লৰালৰিকৈ পিঠাগুড়িখিনি খুন্দি ল'লোঁ তাৰপিছত মই এফালে যাবলৈ ওলালোঁ তেতিয়া ভিডিঅ' কৰা নহ'ল কাৰণ বহুত লৰালৰি হৈছিল সেইবাবে জল্দি জল্দি গুচি গ'লোঁ ওলাই পেলাই বাৰু ব'লকচোন ক'ত গ'লোঁ চাওক আপোনালোকে দেখা পাইছিলে তেতিয়া মই মাৰ লগত পিঠাগুড়ি খুন্দি আছিলোঁ আৰু মন্দিৰলৈ অহা কথা আছিলে বতৰটো বেয়া কৰি আছিলে সেইবাবে মানে অহা ইমান ঠিক হোৱা নাছিলে তাৰপিছত পাছত ভাবিলোঁ আৰু যাওঁ কিন্তু ঘৰলৈও যাবলৈ হৈছে তো আজি নগ'লে নহ'ব সেইকাৰণে আহিলোঁ আমাৰ ঘৰৰ ওচৰতে থকা একেবাৰে আমাৰ ঘৰৰ পৰা মানে অলপমান আহিব লাগে আৰু ওচৰতে থকা মন্দিৰ এভাগলৈ আহিছোঁ মন্দিৰটো হৈছে হনুমান মন্দিৰ বতৰটো চাওকচোন বৰষুণ একদম এয়া একদম মানে কিনকিনীয়াকৈ বৰষুণ দি আছে তো আহিলোঁ মই হনুমান মন্দিৰলৈ তো আছোঁ ইয়াতে এইটো হৈছে আমাৰ একদম ওচৰতে থকা ঘৰৰ এইটো হনুমান মন্দিৰ হয় তো আপোনালোকক ইয়াৰ বিষয়ে কৈ আছোঁ মই দেখুৱাম ধুনীয়াকৈ তো চাই থাকিব ভিডিঅ'টো शांति 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 আমাৰ চাকি ধূপ লগোৱা হ'ল আৰু প্ৰসাদ দিলে প্ৰসাদ খালোঁ তো ইয়াতে আছোঁ আৰু মন্দিৰটোৰ বিষয়ে আপোনালোকক ক'ব ইয়াতে পুৰোহিতজন আছে আপোনালোকক ক'ব তো ব'লক ভিতৰলৈ যাওঁ পুৰোহিতজনে ভালকৈ ক'ব মন্দিৰটোৰ বিষয়ে মই বৰ এটা বিশেষ নাজানো তেখেতে ক'ব তেখেতৰ মুখৰ পৰা আপোনালোকে জানি লওক তো অলপমান মন্দিৰটোৰ বিষয়ে কৈ দিব মানে কিমান চনত বনোৱা হৈছিলে মন্দিৰভাগ
मनोजवं मारुततुल्यवेगं जितेन्द्रियं बुद्धिमतां वरिष्ठं वातात्मजं मानवेकमुख्यं श्रीरामदूतं शरणं प्रपद्ये ओं श्री हनुमते नमो नमः। नमस्कार। জয় জয় দে আগন্ত ৰঙালী বিহুৰ শুভেচ্ছা সকলোকে জনাইছোঁ। লগতে আমাৰ শ্ৰী শ্ৰী হনুমান বাবাৰ আশীৰ্বাদ সকলোলৈ প্ৰেৰণ কৰিছোঁ। মন্দিৰভাগ প্ৰতিষ্ঠা হৈছিল আমাৰ ইয়াত 13 তাৰিখ 4 মানে এপ্ৰিল মাহ আৰু 2013 চনত। ইয়াতে প্ৰতিষ্ঠিত ব্যৱসায়ী শাসন পৰিয়ালৰ শ্ৰী ৰাম শাসনদেৱৰ ককাৰ স্মৃতিত তেওঁলোকৰ পৰিয়ালে ইয়াত মন্দিৰভাগ নিৰ্মাণ কৰিছিল। তেওঁৰ ককাৰ স্মৃতিত দেউতাই বনাই থৈ গৈছে। গতিকে ইয়াত বিভিন্ন জেগাৰ পৰা ভক্তপ্ৰাণ ৰাইজ আহে। ইয়াত বিশেষকৈ এই মন্দিৰভাগ হনুমান মন্দিৰ মঙ্গলবাৰে বিশেষকৈ ইয়াত ভক্তৰ সমাগমটো অলপ বেছি হয় আৰু বহুত দূৰৰ পৰা ভক্তগণ ইয়াত আগমন ঘটে। আৰু জনাবলৈ পাই সুখী হৈছোঁ, অহা এপ্ৰিল মাহৰ 5 আৰু 6 তাৰিখে আমাৰ হনুমান বাবাৰ জন্মোৎসৱ ইয়াত উলহ মালৰে পালন কৰা হ'ব। গতিকে ইয়াৰ লগত এইখনতে মই আপোনালোকক নিমন্ত্ৰণ জনাইছোঁ, আহক। ভক্তপ্ৰাণ ৰাইজক অনুৰোধ কৰিছোঁ, আহক বাবাৰ আশীৰ্বাদ মহাপ্ৰসাদ গ্ৰহণ কৰি জীৱনটো ধন্য কৰক। হয়, ধন্যবাদ। তেখেতে ক'লে বোলে এপ্ৰিলৰ কিমান তাৰিখ 5 আৰু 6 বাবাৰ হনুমান বাবাৰ জন্ম উৎসৱ পালন কৰা হ'ব। খুব ডাঙৰকৈ পালন কৰা হয়, কিন্তু দুৰ্ভাগ্য মই থাকিব নোৱাৰিম, ঘৰত যাব লাগিব কিজানি। তো ইয়াৰে ওচৰে পাঁজৰে থকা মানুহবিলাক আহিব, সকলো আহিব। হৈ গ'ল, আমি এতিয়া ঘৰলৈ যাব ওলাইছোঁ। বতৰটো খুব বেয়াকৈ কাপোৰ চাপোৰ চেঞ্জ কৰিলোঁ। এতিয়া মই এয়া আমাৰ ঘৰৰ ৰাস্তাত আছোঁ। তো এইফালে আমাৰ গাঁৱৰ তাৰমানে ল'ৰা ছোৱালীবিলাকে বিহু ৰিহাৰ্চেল কৰি আছে। বিহু মানে সেয়া আৰু যি বিহুত হুঁচৰি গাব যে, তাকে সৰু সৰু ল'ৰা ছোৱালীবিলাকে ৰিহাৰ্চেল কৰি আছে। আপোনালোকক দেখুৱাওঁ ৰ'ব। আমাৰ মুনুও আছে নেকি? আমাৰ ছোৱালীয়ে নাচি আছে। বিহু চোৱা ৰাইজ বহুত দেখোন। দেখা নেকি? এনেকৈ এয়া সকলোৱে এনেকৈ বিহুৰ ৰিহাৰ্চেল কৰি আছে। এইবিলাক নেদেখুৱালেও হয় আপোনালোকক, কিন্তু মই দেখুৱাইছোঁ আৰু গতিকে গোটেইবিলাক এটা এটা স্মৃতি মই লৈ যাব বিচাৰিছোঁ ঘৰলৈ যাওঁতে। এইবোৰকে চাই থাকিম কেতিয়াবা মন চন বেয়া লাগিলে, সেই বুলিয়ে এইবিলাক মই ৰেকৰ্ড কৰি লৈ যাব বিচাৰিছোঁ। তো আপোনালোককো দেখুৱালোঁ, ভাল লাগে আৰু ঘৰলৈ অহা এটা স্মৃতি লগত লৈ যাবলৈ। আৰু এইফালে এয়া মোৰ আইতা, মানে মোৰ দেউতাৰ মাক, আৰু এইফালে আছে আমাৰ দেউতাৰ খুৰীয়েক, মোৰ খুৰী আইতা। এনেকৈ আছোঁ আৰু সকলো। তাৰপিছত এয়া সেনেকৈ ল'ৰা ছোৱালীখিনিৰ লগত ময়ো অলপমান ফূৰ্তি কৰিলোঁ। সিহঁতে বিহু মাৰি থকাৰ কাৰণে ময়ো সিহঁতৰ লগত অকণমান সহযোগ কৰি দিলোঁ। খুৰীহঁতকো নচোৱালোঁ অকণমান, আইতাহঁতো নাছিলে। তো সেনেকৈ ফূৰ্তি ফাৰ্তা কৰি আৰু তাৰপিছত এনেকৈ নাচি বাগি হৈ গ'ল সন্ধিয়া। তাৰপিছত এফালে পিঠা বনাই আছে আমাৰ দেউতাহঁতে, মাহঁতে। তো আপোনালোকক একেবাৰে পিঠা বনোৱাৰ সময়ত লগ পাইছোঁ। এয়া এইফালে আমাৰ পিঠা হৈ গ'ল বনোৱা। মানে পিঠাটো আৰম্ভ কৰোঁতে মই দেখুওৱা নহ'ল, মই ভিডিঅ' এডিটিং কৰি আছিলোঁ। তো সেয়া পিঠাটো হৈ গ'ল। যদি আপোনালোকক পিঠাটোৰ ৰেচিপি লাগে তেনেহ'লে মোক কমেণ্ট কৰিব। বিৰাট টেষ্টি হয় পিঠাটো। পাছত নমোৱাৰ পিছত আপোনালোকক কাটাৰ পিছত দেখুৱাই আছোঁ। পিঠাটো এইটো নমালে ধুনীয়াকৈ ওলালে পিঠাটো, একদম মানে কেকৰ নিচিনা হয়। কেক বুলিয়ে ক'ব পাৰি আৰু। আচলতে এইটো চেয়া দিয়া পিঠা বুলি কয়, আমি চেয়া দিয়া পিঠা বুলি কওঁ।
আৰু ভাপত দিয়া বুলিও ক'ব পাৰে, ভাপত দিয়া পিঠা বুলিও ক'ব পাৰে কিছুমানে। তো এইটো পিঠা মায়ে এতিয়া কাটি দেখুৱাব। তাৰমানে কেকৰ নিচিনা বুলি এইটো কাৰণে কৈছোঁ, তাৰমানে তৰপ তৰপকৈ বস্তুটো দিয়া হয়। এক তৰপ এনেকৈ তলত প্ৰথমতে পিঠাগুড়িখিনি দিয়ে, তাৰপিছত গুড় তিলখিনি এনেকৈ দিয়ে, তাৰপিছত আকৌ এক তৰপ পিঠাগুড়ি দিয়ে, তাৰপিছত আকৌ নাৰিকল দিয়ে, সেনেকৈ মানে তৰপ তৰপকৈ দিয়ে। আৰু বিৰাট টেষ্টি হয় পিঠাটো। তো দেখুৱাই আছোঁ ৰ'ব আপোনাক। সেয়া দেউতাই পিঠা কাটি আছে। আমাৰ দেউতাই ধুনীয়াকৈ কাটি দিলে, এনেকৈ পিচ পিচ কৰি দিলে, আমি চবেই খাই আছোঁ। মামা কেনেকুৱা লাগিছে? টেষ্টি। এফালে ভাইটি মাৰি আছে, ময়ো খাই আছোঁ। টেষ্টি হয়, ধুনীয়া হয়। আচলতে আমাৰ ধনে বেছি ভাল পায় এইটো পিঠা, মানে মোৰ হাজবেণ্ডে, কিন্তু সি নাই, মোক থৈ পেলাই গুচি গ'ল। এইবোৰ এবাৰ লৈ যাম। এই চাওকচোন কিমান হৈছে পিঠা, একদম ধুনীয়া কৰি হেৰি কৰিছে। দেখি লোভ লাগিছেনে আপোনালোকৰ? বিৰাট টেষ্টি হয় পিঠাটো। এনেকৈ যদি আপোনালোকক ৰেচিপি লাগে ক'ব, মই দিম আপোনালোকক ৰেচিপি বনাই। এইটো তো সেয়া আপোনালোকক দেখুৱালোঁ যি পাৰোঁ। তো আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে। যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব নাপাহৰিব। তো আমি পুনৰ লগ পাম অন্য এটি নতুন ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ।